মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ প্ৰেক্টিছৰ বাবে কেইখনমান ৱৰ্কশ্বীট তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু তোমালোকৰ আগন্তুক পৰীক্ষাত প্লেয়িং উইথ নাম্বাৰ্ছ অৰ্থাৎ সংখ্যাৰ সৈতে খেলা সেই পাঠটিৰ পৰা প্ৰশ্ন আহিব। তো তোমালোকে এই ৱৰ্কশ্বীট যিকেইখন মই আজি শ্বেয়াৰ কৰিম, তোমালোকৰ বহীত লিখি ল'বা প্ৰশ্নসমূহ আৰু তাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। চোৱা, প্লেয়িং উইথ নাম্বাৰ্ছ এই পাঠটিৰ প্ৰথম প্ৰশ্নটো দিছে, ষ্টেট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। সুধিছে যে তলত দিয়া উক্তিবোৰ সঁচা নে মিছা কোৱা। এক নম্বৰ দিছে, এ নাম্বাৰ এণ্ডিং উইথ 0 ইজ ডিভিজেবল বাই 10 অনলি। এটা সংখ্যা যি শূন্যৰে শেষ হয় সি কেৱল 10ৰে বিভাজ্য। এই উক্তিটো সঁচা নে মিছা ক'ব লাগে। যিহেতু এটা সংখ্যাৰ একক স্থানত অৰ্থাৎ শেষৰ অংকটো যদি শূন্য হয়, তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। সেই সংখ্যাটো 4ৰেও বিভাজ্য হ'ব পাৰে, সকলোবোৰ সংখ্যা নহয়। সেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব, এইটো কনফাৰ্ম হ'বই। 5ৰে বিভাজ্য হ'ব, কনফাৰ্ম। 10ৰেও হ'ব, কনফাৰ্ম। সেই সংখ্যাটো আন সংখ্যাবিলাকৰেও বিভাজ্য হ'ব পাৰে, কিন্তু কেৱল 10ৰে বিভাজ্য হয়, অনলি 10 বুলি কৈছে। এ নাম্বাৰ এণ্ডিং উইথ 0 ইজ ডিভিজেবল বাই অনলি 10 অনলি বুলি কৈছে, সেই কথাষাৰ কিন্তু ফলছ হ'ব। কেৱল 10ৰে বিভাজ্য নহয়, অন্য এনে সংখ্যা আৰু আছে যিবোৰৰ দ্বাৰা এই শূন্যৰে শেষ হোৱা সংখ্যাবোৰো বিভাজ্য হয়। এ নাম্বাৰ উইথ ইউনিট ডিজিট 5 ইজ ডিভিজেবল বাই 5। এই কথাষাৰ সত্য। এটা সংখ্যাৰ যদি একক স্থানৰ অংকটো 5 হয়, তেতিয়াহ'লে সংখ্যাটো 5ৰে বিভাজ্য হয়। গতিকে তোমালোকে লিখিব লাগিব ট্ৰু বুলি ক'ব লাগিব। এ নাম্বাৰ হুইচ ইজ ডিভিজেবল বাই 2 and 3 ইজ ডিভিজেবল বাই 6। এটা সংখ্যা যদি 2 আৰু 3ৰে বিভাজ্য হয়, সেই সংখ্যাটো 6ৰেও বিভাজ্য হ'ব। এই কথাষাৰ সত্য, গতিকে ট্ৰু বুলি লিখিবা। 4 নম্বৰ দিছে, ইফ এ নাম্বাৰ ইজ ডিভিজেবল বাই 8 দেন ইট ইজ ডিভিজেবল বাই 2 and 4। এই কথাষাৰ সঁচা। যিবোৰ সংখ্যা 8ৰে বিভাজ্য হয়, সেই সংখ্যাবোৰ 2ৰেও বিভাজ্য হ'ব আৰু 4ৰেও বিভাজ্য হ'ব। কথাষাৰ সত্য। 2 নম্বৰ প্ৰশ্ন দিছে, ফিল ইন দ্য ব্লেংকছ টু মেক দ্য ফলোয়িং ষ্টেটমেণ্ট ট্ৰু। তলত দিয়া উক্তিবোৰ সত্য হ'বলৈ খালী ঠাইবোৰ পূৰ কৰা। এ নাম্বাৰ হুইচ হেজ অনলি 2 ফেক্টৰ্ছ ইজ কল্ড এ প্ৰাইম নাম্বাৰ। এটা সংখ্যা যাৰ কেৱল 2টা উৎপাদক আছে, তাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। এ নাম্বাৰ হুইচ হেজ অনলি 2 ফেক্টৰ্ছ ইজ কল্ড এ প্ৰাইম নাম্বাৰ। গতিকে খালী ঠাইত লিখিব লাগিব প্ৰাইম নাম্বাৰ। বি নম্বৰটো দিছে, এ নাম্বাৰ হুইচ হেজ মোৰ দেন 2 ফেক্টৰ্ছ। এটা সংখ্যা যাৰ 2টাতকৈ বেছি উৎপাদক থাকে ইজ কল্ড এ কম্প'জিট নাম্বাৰ। তাক কি বুলি কোৱা হয়? যৌগিক সংখ্যা বুলি কোৱা হয়। চি নম্বৰ দিছে, 1 ইজ নাইদাৰ ডেছ নৰ ডেছ। তো 1 সংখ্যাটো প্ৰাইম নাম্বাৰো নহয়, কম্প'জিট নাম্বাৰো নহয়। সেইকাৰণে লিখিব লাগিব 1 ইজ নাইদাৰ প্ৰাইম নৰ কম্প'জিট। তাৰপিছত দিছে ডি নম্বৰত, দ্য স্মলেষ্ট প্ৰাইম নাম্বাৰ ইজ। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2। গতিকে ইয়াত লিখিব লাগিব 2। দ্য স্মলেষ্ট কম্প'জিট নাম্বাৰ ইজ 1। ইয়াত লিখি দিছে 1, সেইটো কিন্তু ভুল। দাদাক মাতি দিয়াচোন, দাদাক মাতা। দাদাই ইয়াতো ভুল কৰি দিছে।
The smallest composite number is 4. 1 is neither composite nor prime বুলি অলৰেডি কোৱা আছে, তথাপি ইয়াত লিখি দিছে 1 বুলি, গতিকে এইটো কিন্তু ভুল। The smallest composite number is 4. ইয়াত আমি লিখিব লাগিব 4. The smallest even number is 2. দেখা এইফালে চোৱা, এইফালে চোৱা, ইয়াত তুমি কি লিখি দিছা? The smallest composite number is 1. 1 টো কম্পজিট নাম্বাৰ নহয় বুলি ইয়াত কৈ থৈছে। 1 is neither prime nor composite. So what is 1? 1 is unitary number. 1 is neither composite nor prime. The smallest composite number is 4. Pencil দিয়া, এটা কারেক্ট করা। The smallest composite number is 4. কিয় 4 হয়? 2 and 3 are prime numbers. So after 2 and 3 we have 4 which is composite. That means 4 has more than 2 factors. The smallest even number is কি? Smallest even number is কি হয় দেখা? Smallest even number is 2. Next question to আছে find the common factors of 8 and 20. তোমালোকে এনেকৈ ডাইৰেক্ট ইয়াত যিটো এনচাৰ কৰি দি আছে ঠিক এনেকৈ এনচাৰ নিলিখিবা। তোমালোকে প্ৰথমতে এই অংকটো বহীত কৰিবা। তোমালোকে প্ৰথমতে ওলাব লাগিব 8ৰ ফেক্টৰবিলাক। 8ৰ ফেক্টৰ কি কি আছে? 8 মিনছ কি? 1 into 8, 2 into 4. Similarly 20ৰ ফেক্টৰবিলাক কি কি আছে এনেকৈ উলিয়াই ল'বা। 20 equals to 1 into 20, 2 into 10, 4 into 5. So তোমালোকে দেখা পাইছা যে 8ৰ ফেক্টৰবিলাক পাইছোঁ 1, 2, 4 and 8. Similarly factors of 20 are 1, 2, 4, 5, 10 and 20. Now the common factors of 8 and 20. We have 1 as common, 2 as common, 4 as common. So 1, 2 and 4. Direct এনেকৈ লিখাতকৈ তোমালোকে এনেকৈ বহীত লিখি ল'বা, তাৰপিছত কৰিবা। Now again question number B, 9, 15 আৰু 21ৰ ফেক্টৰ, কমন ফেক্টৰ 9, 15 and 21. So factors of 9, 9ৰ ফেক্টৰবিলাক হ'ল 1, 3 and 9. Similarly 15ৰ ফেক্টৰ হ'ল 1, 3, 5 and 15. And 21ৰ ফেক্টৰ হ'ল 1, 3, 7 and 21. এইটো হ'ল 21ৰ ফেক্টৰ। যদি এনেকুৱা ফেক্টৰবিলাক পাই যোৱাৰ পিছত কমন ফেক্টৰ কি আছে? 1 আছে আৰু 3 আছে। চ' 1 and 3 are common factors of 9, 15 and 21. এই প্ৰশ্নকেইটা তোমালোকে বহীত কৰি তাৰপিছত উত্তৰবোৰ লিখিবা। ঠিক এইদৰে 4 নম্বৰ প্ৰশ্নটো দি আছে। 4 নম্বৰ প্ৰশ্নটো তোমাক দিছে find the first 3 common multiples of 6 and 8. তোমালোকে এইকেইটা অংক বহীত কৰি তাৰপিছত উত্তৰ কৰিবা, উত্তৰ লিখিবা। এইকেইটা তুমি ইয়াত ডাইৰেক্ট কৰাতকৈ বহীত কৰি তাৰপিছত উত্তৰ লিখিলে ভাল হ'ব। চোৱা 6 and 8 আছে। 6ৰ কমন মাল্টিপলবিলাক কি কি? 6, 12, 18, 24 এনেকুৱা গৈ থাকিব। 8ৰ 6ৰ মাল্টিপলবিলাক হ'ল 6ৰ মাল্টিপল হ'ল 6, 12, 18, 24, 30 এনেকৈ যাব। ঠিক এনেকৈ 8ৰ মাল্টিপলবিলাক হ'ল 8, 16, 24. চ' কমন মাল্টিপল কি পালা? ফাৰ্ষ্ট কমন মাল্টিপল পাবা 24, ছেকেণ্ডটো পাবা 24 2 যা 48, তাৰপিছত 24 3 যা 72 পাবা। দেহা হয় দেহা, এনেকৈ তোমালোক কৰিব। ইয়াত আকৌ 70 লিখি দিছিলে। নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো আছে 12 আৰু 18ৰ। 12 আৰু 18ৰ কমন মাল্টিপল প্ৰথমটো পাম 36, তাৰপিছত পাম 72, তাৰপিছত 108। তুমি ইয়াত মিষ্টেক কৰিছিলা। 6 and 8, 6 and 8ৰ কমন মাল্টিপলছ তুমি 24, 48, তাৰপিছত 70 লিখি দিছিলা। কিয় 70 কিয় লিখি আছে? কিয়? 24 1 যা 24 ঠিক আছে, 24 2 যা 48, 24 3 যা 72 ঠিক কৰি লিখিব লাগে নাই? কুৱেশ্যন নম্বৰ 5টো চোৱা। কুৱেশ্যন নম্বৰ 5ত দিছে which of the following numbers are co-prime? Mark
টিক অৰ ক্ৰছ তো চোৱা এতিয়া হুইচ অফ দ্য ফলোইং নাম্বাৰ্ছ আৰ কো প্ৰাইম এতিয়া কো প্ৰাইম বুলি ক'লে তোমালোকে এইখিনি উলিয়াব লাগিব কেনেকৈ উলিয়াবা 18 আৰু 35 18 আৰু 35 are highest common factor that means the greatest number by which 18 and 35 is divisible if the greatest common factor or highest common factor is 1 then they are said to be co-prime number এতিয়া co-prime হ'বৰ কাৰণে পৰস্পৰ মৌলিক হ'বৰ কাৰণে এই দুটাৰ গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হ'ব লাগিব এতিয়া এই দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হয় গতিকে ই co-prime হয় এই দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 1 নহয় 5 পাই আছোঁ আমি ইয়াতো আমি পাই যাম 3 পাই যাম গতিকে ইয়াত এই দুটাৰ চোৱা চিৰিয়েল নাম্বাৰ 16 216 আৰু 215 আছে গতিকে এইটো হ'ব co-prime numbers তাৰ মানে ক্ৰমিক সংখ্যাবিলাক সদায় কি হয় co-prime হয় ঠিক আছে এই দুটা সংখ্যাৰো গৰিষ্ঠ সাধাৰণ উৎপাদক হৈ যাব 1 গতিকে ই হ'ব co-prime এইকেইটা co-prime নহয় কাৰণ 17 হ'ব ইয়াৰ হায়েষ্ট কমন ফেক্টৰ 81 আৰু 16 ৰ কি হ'ব হায়েষ্ট কমন ফেক্টৰ 1 হ'ব গতিকে ই কি হ'ব co-prime নাম্বাৰ হ'ব 6 নম্বৰ প্ৰশ্ন দিছে write the greatest 4 digit number and express it in terms of its prime factors এতিয়া আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাটো লিখিব দিছে তো 9999 হৈ গ'ল আৰু ইয়াক প্ৰাইম ফেক্টৰত লিখিব দিছে প্ৰাইম ফেক্টৰত লিখিলে কি হ'ব ইয়াক যদি আমি প্ৰাইম ফেক্টৰত কৰিবলৈ যাওঁ তেতিয়া ইয়াৰ এনসাৰটো কি হ'ব চোৱা ইয়াতো ভুলকৈ লিখিছে ইয়াৰ এনসাৰটো হ'ব 3 into 11 into 101 এইটো হ'ব ইয়াৰ এনসাৰ কেনেকৈ হয় তোমালোকক মই দেখুৱাম তোমালোকে চাবা পিছত তোমালোকে ট্ৰাই কৰি চাবা ইয়াৰ এনসাৰটো উলিয়াবলৈ তাৰপিছত ফাইণ্ড দ্য হায়েষ্ট কমন ফেক্টৰ অফ দ্য নাম্বাৰ্ছ ইন ইচ অফ দ্য ফলোইং ইউজিং প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এতিয়া মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত এই প্ৰশ্নকেইটা কৰিব লাগে তোমালোকে এই প্ৰশ্নকেইটা কৰি পেলাই কি কৰিব লাগে হায়েষ্ট কমন ফেক্টৰ উলিয়াব লাগে তোমালোকে এইখিনি চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল ৱৰ্কশ্বিট 4ত 7 নম্বৰ প্ৰশ্ন লিখি আছে আৰু বাকী প্ৰশ্নখিনি মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক দিম 84 আৰু 98ৰ তোমালোকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবা আৰু হায়েষ্ট কমন ফেক্টৰ উলিয়াবা